এই ধৰণৰ কথা নকব বাইদেউ অন্তত ইয়াত জুই জ্বলাব নাহিব এই ইয়াত জুই জ্বলাব নাহিব আপুনি ইয়াত জুই জ্বলাব নাহিব আজি দুমাথুৰি শান্তি আছে আপোনালোকৰ নিউজ চেনেলত কোনোবা কাৰণে আজি অশান্তি হৈ আছে বাকী কোনো নিউজ চেনেল কোনো নিউজ চেনেলে বজা নাই এটা নিউজ চেনেলে বজোৱাৰ কাৰণে আজি অশান্তি হৈছে অসমত আৰু বহুত নিউজ চেনেল আছে আজি আজি সকলোৰ কাৰণটো এইটো কাৰণে কোনো ৰাজনৈতিক দল নাই ইয়াতে জড়িত আমি নিৰপেক্ষ মানুহ আমি লোকেল মানুহ আমি ইয়াতে নহয় কেনেকুৱা প্ৰশ্ন কৰিছে আপোনালোকক সকলোকে হাজিৰ কৰি কৈছো আমি ভালদৰে আমি ক'বলৈ যত্ন কৰিছো কি হৈছে কি নাই যত্ন কৰিছো কিন্তু এটাই ভাষাৰে কিয় কৈ আছে আমাক নহয় আপোনাতকৈ বেছি বিশেষকৈ আমাৰ ইয়াত ডিমৰে যিখিনি আমাৰ এই যিখিনি ইয়াত বহি আছে এই বাইদেউজনী হওক বা আমাৰ এই ডিমৰ দাদাজনী হওক আপোনাতকৈ ইয়াত বেছি সিহঁতে কাটিছে আৰু কোনোদিন সিহঁতে এনেকৈ কমেণ্ট কৰা নাই আজি আপুনি যিটো জ্বলাই যাই আছে নহয় আপুনি কৈ আছে কিন্তু সোণাপুৰৰ সাংবাদিক নোহোৱাৰ কাৰণে আমাক বদনাম কৰি বিচাৰে সোণাপুৰৰ দালাল গৈছে আমাৰ দালাল গৈছে চাওকচোন মাটি দালাল গৈছে তেখেতৰ নাম নাই তেখেতৰ একো নাম নাই বাইদেউ আজি আহি ডাঙৰ অলপ আমাৰ সন্দেহ হ'ল এই পৰিচালনাটোৰ ওপৰত আমাৰ কমিটিটো কিমান পইচা উঠি আছে ইমান পইচা সৎভাৱে চৰকাৰৰ ওচৰত বা কৰ্তৃপক্ষৰ ওচৰত গৈছে নে নাই তেতিয়া আমি আমাৰ পুৰণা শ্মশান কমিটিয়ে আমাৰ কেইজনমান ব্যক্তিক লৈ আমি অলপ বৰ্ধিত কৰি ল'লোঁ তেতিয়া আমি কেইজনমান ব্যক্তি বঢ়াই দি আমি এখন কমিটি গঠন কৰিলোঁ তাৰপিছত আমি যেতিয়া সোমাই পৰিলোঁ যোৱা 2 তাৰিখে আমি সোমালোঁ সোমাই এইটো অপ্ৰিয় হ'লেও সত্য কথা যিখিনি মানুহে দান দক্ষিণা দিছে সেইখিনি 2 তাৰিখে আমি সোমালোঁ 3 তাৰিখে CDC অফিচৰ পৰা মানুহ আছে যে এইখিনি হিচাপ কৰিব লাগে আমাৰ মানুহে গৈ গন্তি কৰিলে গন্তি কৰি চালে তাৰমানে কি আফটাৰ 40 ডেইজ সমাধিস্থ হোৱাৰ আফটাৰ 40 ডেইজ মানুহ কিমান কমিছে আপোনালোকে অনুমান কৰিব চবে তেতিয়া আমি পইচা পাইছোঁ কিমান জানে ৰেকৰ্ড আছে 43,044 ৰুপিজ তেতিয়া ৰিচিভ কৰা অফিচৰ মানুহ কৈছে বা ৰেকৰ্ড ব্ৰেক আমি তেতিয়া আমাৰ গাত শিহৰি উঠিল ৰেকৰ্ড ব্ৰেক এইটোৱেই তেতিয়াহ'লে যেতিয়া লাখ লাখ উঠিছিল তেতিয়া কি হ'ল সেইবিলাক ৰেকৰ্ড ক'ত গ'ল সেইবিলাক পইচা ক'ত গ'ল তেতিয়া আমি কাকো কোৱা নাছিলোঁ